নমস্কাৰ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ নদীৰ ঘাটত আৰু নদীৰ পাৰত। মই কবিৰাজ মানুহ আৰু যিটো মানে এটা মানুহক বচ কৰিব লাগে, বন্ধন কৰিব লাগে আৰু পোনে পোনে আগবাঢ়ি আহক। আৰু সেই সিটো মানুহৰ ছোৱালী তো এটা ল'ৰাক ভাল পাইছিল, সেই ভাল পোৱাটো মানে কি হ'ল, সম্পূৰ্ণৰূপে আঁতৰি গ'ল, গুচি গ'ল। তো মানে ঘৰৰ পৰাও জানে, গাঁৱৰ পৰাও জানে যে সিটো ছোৱালীক সেই ল'ৰাই ভাল পাইছিল। কিন্তু 2 বছৰ আৰু 3 বছৰ ভাল পোৱাৰ পিছত এতিয়া ল'ৰাটো মানে নাহে আৰু সেইটো ল'ৰাই বেলেগ এটা ছোৱালীৰ লগত সম্পৰ্ক সম্বন্ধ কৰি আছে। তো সেনেকুৱা কিবা যদি অসুবিধা হয়, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। হয়তো কোনোবা হাজবেণ্ডে এৰি গৈছে, গুচি গৈছে, কোনোবা ছোৱালীয়ে ভাল পাইছিল আগতে, 1 বছৰ 2 বছৰ সম্পৰ্ক আছিল, এতিয়া নাই। সেই কাম কাজবোৰ আমি যিটো এটা মৰা নদী কয়, এইটো মৰা নদীৰ পাৰত আছোঁ। তো সেনেকুৱাভাৱে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।